দ্য ট্ৰুথ চেনেলৰ অবয়ব ভূঞাৰ বিষয়ে আজি অকণমান কথা পাতিম। তাৰ আগত আপোনালোকক এটা কথা কওঁ যে পলিটিকেল পাৰ্টি আৰু পলিটিচিয়ানছৰ কাৰণে নিজৰ মাজতে যে আপোনালোকে কাজিয়া কৰি আছে, এইটো কৰা বন্ধ কৰক। আজি পলিটিচিয়ান এজনে এটা পাৰ্টিত আছে, এটা আইডিঅলজি ফ'ল' কৰি কিবা এটা ইনকনভিনিয়েঞ্চ হ'ল, টিকেট নাপালে, ডেল শ্বিফ্ট ইমিডিয়েটলি। এতিয়া যিবোৰ যে হাৰ্ডক'ৰ ছাপৰ্টাৰ্ছ আছে, পিছফালে যে লাগি থাকে, কাজিয়া কৰে বেলেগৰ লগত, বেলেগ পাৰ্টিৰ কেণ্ডিডেটৰ লগত বা এইবিলাক কৰি আছে, তেতিয়া আইডিঅলজি ক'ত যায়? হঠাৎ যে পেৰাচুট লেণ্ডিং কৰে বেলেগ এটা পাৰ্টিত, তেতিয়া আইডিঅলজিবিলাক ক'ত যায়? আজি এইটো পাৰ্টি, কালি সেইটো পাৰ্টি, বাট লছ কাৰ হৈ আছে? যিখিনি ছাপৰ্টাৰ আছে, যিখিনি গ্ৰাউণ্ড লেভেলত গৈ কাজিয়া কৰে বা মাৰপিট কৰে, লছ তাৰ। নিজৰ মাজত কাজিয়া কৰা একদম বন্ধ কৰক। নিজৰে লছ, আমাৰে লছ। অসমীয়াৰ লগত কাজিয়া কৰি থাকিব, এডভান্টেজটো বাহিৰৰ কোনোবা আহি লৈ যাব, আৰু সেইটোৱে হৈ আছে। নাও কামিং বেক টু অবয়ব ভূঞা, এই ল'ৰাজনে এইটো এজত যিখিনি এচিভ কৰিছে, আই এম চিয়'ৰ বহুত ল'ৰা ছোৱালী আছে 20% আকৌ কৰিব পৰা নাই। ইনফেক্ট এইটো এজত ময়ে একো কৰা নাছিলোঁ। এজন অসমীয়া হিচাপে আমি তাক ছাপোৰ্ট কৰিব লাগে। ঠিক আছে, আপোনালোকৰ তাৰ কেইটামান ভিডিঅ' ভাল লগা নাই, বায়েছ লাগিছে, আপোনালোকে ভাল ৱেট ছাজেষ্ট কৰক, আপুনি তাক এড্ৰেছ কৰক। এটা ভিডিঅ'ত মোৰ ভাল লগা নাছিল, মোৰ অপিনিয়ন পাৰ্চনেলি মই তাত ধুনীয়াকৈ আই ৰট ডাউন কমেণ্ট ছেকশ্যনত। কমেণ্ট ছেকশ্যনটো আপোনাৰ এইটো কাৰণত নহয় যে আপুনি গালি গালাজ কৰিব, আৰু মানুহবোৰে ইমান ল' মেণ্টেলিটি হৈ গৈছে, চিধা ঘৰৰ মানুহক এটেক দিয়ে। চ' কমেণ্ট ছেকশ্যনত গৈ আপোনালোকৰ কিবা এটা ভাল লগা নাই, আপোনালোকে ছাজেষ্ট কৰক। নিজৰ সৰু ভাইটি, নিজৰ ডাঙৰ দাদা হিচাপে আপোনালোকে গাইড কৰক। তেনেকুৱাই হ'ব লাগে। ল'ৰাজনৰ আপোনালোকে 2-3টা ভিডিঅ' ভাল লগা নাই, পূৰা গালি গালাজ দিয়া ষ্টাৰ্ট। মই ৰিচেণ্টলি কেইটামান ভিডিঅ'ত দেখিছোঁ কমেণ্ট ছেকশ্যনত। আৰু তাৰ আগত যে 100টা ভাল কাম সি কৰিছে, সেইটো এপ্ৰিচিয়েট নকৰে। চিটি চেণ্টাৰৰ নিচিনা জেগাত যেতিয়া জয়া অসম ক'ব মানা কৰিছিলে, হি ৱাজ দ্য ওৱান যোনে গৈ তাত প্ৰটেষ্ট কৰিছিলে। চ' ভাল কামখিনিও আমি এপ্ৰিচিয়েট কৰিব লাগে। ঠিক আছে, মানুহ হয়, কিবা এটা ভুল আপোনাৰ লাগিছে, আপোনাৰ মতে ঠিক হোৱা নাই, মোৰো ঠিক লগা নাছিলে, মই ধুনীয়াকৈ কৈছোঁ, আপোনালোকেও ভালকৈ কওক। গালি গালাজ কিয় কৰিব? ইউ কেন ছাজেষ্ট, ইউ কেন গাইড, ইউ কেনট এবিউজ কৰাটো ভুল। আৰু আজিকালি দেখিছোঁ গালি গালাজ দিয়াটো পূৰা এটা কালচাৰ হৈ গৈছে। এইবোৰ কাম নকৰিব। সিও আমাৰ অসমৰ ল'ৰা হয়, আমি ছাপোৰ্ট কৰিব লাগে, তাতে আৰু আগুৱাই যায়, ভাল কাম কৰক। একেলগে আমি মিলি আগবাঢ়ি গ'লেহে কিবা এটা হ'ব। ঘৰৰ ভিতৰত যদি ঘৰৰ মানুহে আমি কাজিয়া কৰি থাকোঁ, ঘৰখনত শান্তি হ'ব নেকি? নহয়। গালি দিয়া খুব ইজি, লেকচাৰ দিয়া খুব ইজি। পিপল টক, বাট দেৰ আৰ ফিউ হু ৱক দেয়াৰ টক।